So hello again, welcome to my channel. So light chapter or reflection or refraction or last class আমি পড়িছিলো spherical mirrors. So spherical mirrors আমাৰ টপিকটো শেষ হোৱা নাই। সেইটো টপিকত আমাৰ ইম্পৰ্টেন্ট এটা বস্তু বাকি আছে। এই spherical mirrors আমি মেইনলি কি পঢ়িম? spherical mirror image formation কেনেকৈ হয়? এইটো চেপ্টাৰত হেতু আছে। এতিয়া spherical mirror image formation টো পঢ়াৰ আগত আমাৰ কিছুমান ইম্পৰ্টেন্ট টাৰ্মস ৰিলেটেড টু স্ফেৰিকেল মিৰৰ হেতু আমাক জানিব লাগিব উইদাউট দ্যাট আমি স্ফেৰিকেল মিৰৰটো ষ্টাডি কৰিব নোৱাৰিম বা পঢ়িব নোৱাৰিম সেই ইম্পৰ্টেন্ট টাৰ্মসবোৰ আমি এইটো ক্লাছত পঢ়িম সো ইম্পৰ্টেন্ট টাৰ্মস ৰিলেটেড টু স্ফেৰিকেল মিৰৰ্স এতিয়া এটো পঢ়িবলৈ আমাৰ এটা যিকোনো এটা স্ফেৰিকেল মিৰৰ ড্ৰ কৰিব লাগিব তে স্ফেৰিকেল মিৰৰ আমি পঢ়িছিলো দুটা কনকেভ মিৰৰ কনভেক্স মিৰৰ যিকোনো এটা লৈ আমি সেই টাৰ্মবোৰ ষ্টাডি কৰিম কাৰণ দুটাৰ কাৰণে সেমে হয় সেই টাৰ্মসবোৰ বুজি পাইছা So মই কি লম এটা কনকেভ মিৰৰ লম কনকেভ মিৰৰ এতে কনকেভ মিৰৰটো ইয়াত এনেকেহে তুমি এটা লাইন দেখা পাইছা বৰ্ডতে বাট ইন ৰিয়েলিটি কনকেভ মিৰৰটো কি এই যেটো আমাৰ স্পুন আছে এই স্পুনৰ এইটো পাৰ্টটো এই কাৰ্ভ পাৰ্টটো এনেকে গোল হয় ঠিক আছে স্পুনটো জেনেৰেলি তো ওভেল হয় বাট ওভেল নহয় এনেকে গোল টাইপৰ যেটো মিৰৰ যেটো কাৰ্ভ ভিতৰত হয় তাৰ পৰা ৰিফ্লেকশন হবে এটো কি হয় কনকেভ মিৰৰ এতে কনকেভ মিৰৰটো এনেকে গোল হয় ঠিক আছে গোল হয় এতে গোল যদি হয় তেতিয়া তার কিবা একটা সেন্টার থাকিব কি না কনকেভ মিররের উপৰত বিকজ দিস ইজ সার্কুলার কার্ভ হয় ভিতৰত এনেকে ভিতৰত কার্ভ হৈছে বাট দিস ইজ সার্কুলার আৰু ইয়াত এটা সেন্টার থাকিব আৰু এই সেন্টারটোক আমি কি বুলি কওঁ জানা এই সেন্টারটো ধৰা ইয়াত আছে ইয়াত কত থাকিব এই সেন্টারটো কমি পোল অফ দি স্ফেরিকেল মিরর যেটো আমি কি দেখাও পি দি দেখাও বুজি পালা ওকে এতিয়া এই কনকেভ মিৰৰটো কাৰ পাৰ্ট মনে মনে এটা স্ফেৰৰ পাৰ্ট ঠিক আছে এই কনকেভ মিৰৰৰ পাৰ্ট মনে মনে এটা স্ফেৰৰ পাৰ্ট এতিয়া এই স্ফেৰৰ এটা সেন্টাৰ থাকিব কি না অবভিয়াসলি থাকিব এই সেন্টাৰটোক আমি কি বুলি কওঁ সেন্টাৰ অফ কাৰ্ভেচাৰ সি দি দেখাও এটোক আমি কি বুলি কওঁ সেন্টাৰ অফ কাৰ্ভেচাৰ যেটো আমি কি লেটাৰ দি দেখাও সি লেটার দেখাও মানে কনকেভ মিরর হোক বা কনভেক্স মিরর হোক এটা কার পার্ট হবো স্ফেয়ারর পার্ট হবো হেই স্ফেয়ারর সেন্টারটো আমি কি বলি কও সেন্টার অফ কার্ভেচার এটা তুমি যদি ভালকে নোটিস করা এই সেন্টার অফ কার্ভেচার মিররের উপরত নাই কিন্তু এটো মিররের উপৰৰ পার্ট নহয় এটো যোনটো স্ফেয়ার বনিছে তার সেন্টার হয় বুঝি পাইছা তার মানে সেন্টার অফ কার্ভেচার লাইজ আউটসাইড দি মিরর মিররের উপরত পৰিছে নেকি নহয় মিররের বাহিৰত আছে তো সেন্টার অফ কার্ভেচার লাইজ আউটসাইড দি মিরর আর পোল কত পড়ে পোল মিররের উপরত পড়ে মিররের যেটো সেন্টার বুঝি পাইছা নেক্সট এতিয়া আমি যদি কি কৰো সেন্টার অফ কার্ভেচার আর পোল পয়েন্ট পি পয়েন্ট যদি আমি কি কৰো এটা ইমাজিনারি লাইন দি জয়েন কৰি দিও মনে মনে এই দুটা পয়েন্ট যদি এটা ইমাজিনারি লাইন দি জয়েন কৰি দিও এই লাইনটো আমি কি বুলি কওঁ জানা এই লাইনটো আমি প্রিন্সিপাল এক্সিস যোনটো লাইন কি কৰে পাস কৰে সেন্টার অফ কার্ভেচার আর পোল দি that line is known as principal axis বুঝি পাইছা এতিয়া এটো আমাৰ স্ফিয়াৰ হয় এটো সেন্টার হয় এতিয়া তুমি যদি ভালকে যদি সোয়া এটো কার ৰেডিয়াস এই স্ফিয়াৰৰ ৰেডিয়াস হয় কি না স্ফিয়াৰৰ ৰেডিয়াস হয় হেই কাৰণে ইয়াক আমি লেটাৰ দি দেখাও আর দি দেখাও আৰু ইয়াক আমি কি বুলি কওঁ জানা ইয়াক আমি কওঁ ৰেডিয়াস অফ কাৰ্ভেচাৰ বুঝি পাইছা যেটো পোল আৰু সেন্টাৰত যদি জয়েন কৰো এটো দুনিয়াকে দেখা পোৱা গৈছে যে এটো স্ফিয়াৰৰ কি ৰেডিয়াস আৰু ইয়াক আমি কি বুলি কওঁ ৰেডিয়াস অফ কাৰ্ভেচাৰ এতিয়া মিৰৰটো জৰ পৰা ষ্টাৰ্ট হৈছে এটো ধৰা পইণ্টটো দিছো আমি m আৰু ইয়াত ধৰা পইণ্টটো দিছো আমি কি যত এন্ড হৈছে এই পইণ্টটো আমাৰ ধৰা n এতিয়া মিৰৰ যেটো আছে এই মিৰৰৰ যেটো ডায়ামিটাৰ মানে সিম্পলি আমি mn কব পাৰো ঠিক আছে আমাৰ ইয়াত কাৰ্ভটো বেছি দেখাইছো বাট জেনাৰেলি স্ফেৰিকেল মিৰৰটো কাৰ্ভ বহুত কম থাকে জেনাৰেলি বহুত কম থাকে তো হেতু কেছত এই mn লেন্থটোৱে কাৰ সমান হ'ব এটো গোল হয় তো m ওপৰত n তলত এই mn লেন্থটো অলমোস্ট কাৰ সমান ডায়ামিটাৰৰ সমান সো এই mn যেটো ডায়ামিটাৰ হ'ব স্ফেৰিকেল মিৰৰৰ হেতুক আমি কি বুলি কওঁ জানা এপাৰচাৰ অফ দি মিৰৰ এপাৰচাৰ বুলি কওঁ এপাৰচাৰ বাট এই এপাৰচাৰ মানে কি ডায়ামিটাৰ অফ দি স্ফেৰিকেল মিরর সো আমি কোনটো টার্মস বার পড়িলো আমি সিরিয়ালি লিখি লও ফার্স্ট পড়িলো আমি পোল সো আমি এই কেইটা আমি স্টাডি কৰিছো ইয়াত পোল যেটো সিম্বল কি পি সেন্টার অফ কার্ভেচার সিম্বল ক্যাপিটাল সি রেডিয়াস অফ কার্ভেচার
সিম্বল কেপিটেল R এপাৰ্চাৰ যেটো ডায়ামিটাৰ অফ স্ফেৰিকেল মিৰৰ হয় mn এতিয়া ইম্পৰ্টেন্ট এটা টার্মস আছে টার্মিনোলজি আছে রিলেটেড টু স্ফেরিক্যাল মিরর যেটো এতিয়ালৈকে পড়া নাই হয়তো তোমালোকে অলরেডি জানা কোনটো হয় এইটো হয় আমাৰ কি ফোকাস কি হয় এইটো ফোকাস তো ফোকাসটো পঢ়িবলৈ আমাৰ জেনাৰেলি কি কৰিব লাগিব এটা এক্সপেৰিমেন্ট কৰিব লাগে তো এক্সপেৰিমেন্টালি প্ৰুভ হোৱাৰ পিছতহে আমি যেটো আজি জানো ফোকাস কোনটো হয় তোমালোকে হয়তো সবে জানা ফোকাস কোনটো হয় বাট এই ফোকাসটো আমাক জেনাৰেলি এটা এক্সপেৰিমেন্টৰ দ্বাৰা প্ৰুভ কৰিব পাৰো কেনেকৈ এক্সপেৰিমেন্ট এটা আমি চাই আছো এতিয়া এই ফোকাস ডিফাইন কৰিম স্ফেৰিকেল মিৰৰৰ কাৰণে আৰু এই ফোকাসটো দুটাৰ কাৰণে ডিফাইন কৰিব লাগিব কনকেভ মিৰৰৰ কাৰণে আৰু কনভেক্স মিৰৰৰ কাৰণে সো এতিয়া আমি এটা ৰাফ কৰি দিও এতিয়া আমি কি ডিফাইন কৰিম ফোকাস ডিফাইন কৰিম ফৰ কনকেভ আৰু কনভেক্স মিৰৰ সো এতিয়া ডিফাইন কৰিম ফোকাস অফ কনকেভ এণ্ড কনভেক্স মিৰৰ বুজি পালা সো ফাৰ্স্ট আমি ডিফাইন কৰিম কাৰ কাৰণে কনকেভ মিৰৰৰ কাৰণে ফোকাসটো কেনেকৈ ডিফাইন হয় সো সে আমাৰ কি আছে এনেকৈ এটা কনকেভ মিৰৰ আছে এটো লাইনটো কি আমাৰ এতিয়া তুমি সবে জানা এটো লাইন অবভিয়াসলি কি হ'ব প্ৰিন্সিপাল এক্সিস এটো আমাৰ পোল হ'ব এটো দ্বাৰা সেন্টাৰ অফ কাৰ্ভেচাৰ আৰু সিপি যেটো ডিসটেন্স এটো ৰেডিয়াস অফ কাৰ্ভেচাৰ হয় বুজি পাইছা এতিয়া আমি ডিফাইন কৰিম ফোকাস অফ কনকেভ মিৰৰ ঠিক আছে এতিয়া এটো ডিফাইন কৰিবলৈ আমি কি লম প্যাৰালেল ৰেজ লম যেটো কোড পৰিব এই কনকেভ মিৰৰৰ ওপৰত পৰিব সো প্যাৰালেল ৰেজ এনেকৈ এটা পৰিলে সো প্ৰিন্সিপাল এক্সিসৰ ওপৰত যেটা ৰে প্যাৰালেল প্ৰিন্সিপাল এক্সিসৰ লগত প্যাৰালেল ইয়াত পৰিছে প্ৰিন্সিপাল এক্সিসৰ তলেদি প্যাৰালেল এটা ৰে এই কনকেভ মিৰৰৰ ওপৰত পৰিছে সো আমি জানো কনকেভ মিৰৰ হয় তোমাৰ কি হ'ব রিফ্লেকশন হ'ব তো দুটা কি কৰিব রিফ্লেকশন কৰিব সো রিফ্লেকশনটো কেনে কৰিলে এটো ইয়াত পৰিছে এনেকৈ ইয়াত রিফ্লেকশন হৈছে এনেকৈ ইয়াত পৰি এনেকৈ রিফ্লেকশন হৈছে সো দুটা গৈ এটা পইণ্টত মিট কৰিছে বুজি পাইছা এতিয়া যেতিয়া প্যাৰালেল ৰে আহে কনকেভ মিৰৰত রিফ্লেকশন হোৱাৰ পিছত প্ৰিন্সিপাল এক্সিসত এটা পইণ্টত মিট কৰে সেই পইণ্টটোক আমি কি বুলি কওঁ ফোকাস যেটো লেটাৰ আমি কি দেখাও এফ দি দেখাও সেইটো হয় ফোকাস অফ কনকেভ মিৰৰ এতিয়া তোমালোকে কোৱা যদি স্যাৰ আমি আৰু 5টা 6টা আৰু বেছিকে ৰে লম প্যাৰালেল ৰে তেতিয়া কি হ'ব সো যিমান কেইটাই লোৱা দুটা লৈছো তেতিয়া এটো পইণ্ট দিয়ে পাস হৈছে এটা যদি 100 অফ ৰে লও যেটো কি হয় প্ৰিন্সিপাল এক্সিসৰ যদি কি হয় প্যাৰালেল হয় তেতিয়া গোটেই কেইটাৰে অলৱেজ এই এফ পইণ্ট দি পাস কৰিব আৰু এই এফ পইণ্ট যদি ডিফাইন কৰিলে যেটো কি হয় ফোকাস হয় বিকজ গোটেই কেইটা ৰে গৈ তাতে কনভাৰ্জ হৈ আছে তাতে গৈ আছে ফোকাস হৈ আছে সেইকাৰণে এই পইণ্টৰ নাম কি দিলে ফোকাস দিলে সো এতিয়া আমি কনকেভ মিৰৰৰ কাৰণে ফোকাসৰ ডেফিনেশন কেনেকৈ ডিফাইন কৰিব পাৰো চোৱা সো ডেফিনেশনটো কেনে কৈছে when parallel rays incident on a concave mirror then they converge হৈ দেখা parallel গৈছে converge হৈ গ'ল converge to কি সিঙ্গেল পয়েন্ট আর এই সিঙ্গেল পয়েন্ট কোট আছে প্রিন্সিপাল এক্সিসৰ ওপৰত আছে on principal axis that point is known as focus and this definition is for which mirror concave mirror বুজি পাইছা সো এনেকৈ এক্সামত দিব পাৰে ডিফাইন focus for concave mirror তেতিয়া কি লিখিব লাগিব when parallel rays incident on a concave mirror then they converge to a single point on principal axis that point is known as focus এতিয়া আমি নেক্সট ডিফাইন কৰিম focus for what convex mirror সো এইটো এনেকৈ দিলো এতিয়া ইয়াত যদি আমি শেডিং মাৰি দিওঁ এনেকৈ তাৰ মানে কি বুজাব ইয়াৰ পৰা রিফ্লেকশন হ'ব এটো সাইডৰ পৰা রিফ্লেকশন হ'ব আৰু এটো সাইডৰ পৰা রিফ্লেকশন হোৱা মানে এটো হ'ব কনভেক্স মিৰৰ এটো হৈ গ'ল আমাৰ প্ৰিন্সিপাল এক্সিস এটো আমাৰ সেন্টার অফ কার্ভেচার সি এটো আমাৰ কি পি তো সেম প্রসেস ইয়াতো কৰিম দুটা প্যারালাল ৰে লম সো দুটা প্যারালাল ৰে পৰিছে প্যারালাল টু প্রিন্সিপাল এক্সিস দুটা প্যারালাল ৰে ইনসিডেন্ট হৈছে কনভেক্স মিৰৰৰ ওপৰত এতিয়া কি হ'ব
ৰিফ্লেকশ্যন হ'ব। সো এইটো ধৰা এনেকৈ ৰিফ্লেকশ্যন কৰিছে, এইটো এনেকৈ, আৰু এইটো কৰিছে এনেকৈ, এনেকৈ গৈ এইটো এনেকৈ ৰিফ্লেকশ্যন কৰিছে, এইটো কৰিছে এনেকৈ, ঠিক আছে। এতিয়া এটা বস্তু আমি ট্ৰেছ কৰিম, এই ৰিফ্লেক্টেড ৰে এইফালে গৈ আছে, তাৰ আমি বেক ট্ৰেছ কৰিম এনেকৈ, বুজি পাইছা? এইটো ৰিফ্লেক্টেড ৰে এনেকৈ গৈছে, ইয়াক আমি এনেকৈ বেক ট্ৰেছ কৰিম। সো এনেকৈ যেতিয়া বেক ট্ৰেছ কৰিম তেতিয়া দেখা পোৱা যায় যে বেক ট্ৰেছ কৰিলে এটা পইণ্টত মিট হৈ আছে, আৰু সেই পইণ্টটো আমাৰ কি ফ'কাছ হয়, কাৰ কাৰণে? কনভেক্স মিৰৰত। সো এটা বস্তু ন'টিছ কৰিছা, কনকেভ মিৰৰত ফ'কাছ আছিল এইফালে, আৰু কনভেক্স মিৰৰত ফ'কাছ ৰাইট ছাইডত হৈ গ'ল, বুজি পাইছা? আৰু ইয়াত ডিফাৰেঞ্চ আছে। সো পেৰেলেল ৰে আহি যেতিয়া ৰিফ্লেক্ট কৰিব, ৰিফ্লেক্টটো এনেকৈ কৰিব যেনেকৈ লাগিব যে এই ৰিফ্লেক্টেড ৰে ক'ৰ পৰা আহিছে, এটা ছিংগল পইণ্টৰ পৰা আহিছে। পেৰেলেল ৰে আহি যেতিয়া ৰিফ্লেক্ট কৰিব, আৰু ৰিফ্লেকশ্যনটো এনেকৈ লাগিব যে গোটেইকেইটাৰে এটা ছিংগল পইণ্টত আহিছে, ছিংগল পইণ্টৰ পৰা আহিছে। সেই ছিংগল পইণ্টটো আমি কি বুলি কওঁ? ফ'কাছ অফ দি কনভেক্স মিৰৰ। এনেকৈ যদি আমি আৰু ৰে লওঁ, এইটো এনেকৈ ৰিফ্লেক্ট হ'ব যেনেকৈ লাগিব যে ক'ৰ পৰা আহিছে, ইয়াৰ পৰা আহিছে। এনেকৈ যদি আৰু এটা ৰে লওঁ পেৰেলেল, এইটো যেন লাগিব যে ক'ৰ পৰা ৰিফ্লেক্ট হৈছে, এই ফ'কাছৰ পৰা ৰিফ্লেক্ট হৈছে, বুজি পাইছা? সো এইটো হয় ফ'কাছ অফ কনভেক্স মিৰৰ। ডিফাইন কৰোঁ। সো এইটো হ'ল আমাৰ ডেফিনেশ্যন। কি আছে? when parallel rays incident on a convex mirror then after reflection, এই after reflection wordটো আমি তাতে ইউজ কৰা নাই, তুমি তাতে লগাব পাৰা, নলগালে কোনো অসুবিধা নাই। then after reflection they appear to come from a single point known as focus. so convex mirror যেতিয়া parallel ray টো পৰে, কনভেক্স মিৰৰত যেতিয়া পেৰেলেল ৰেটো পৰে, এইটো ৰিফ্লেক্ট হয়, আৰু ৰিফ্লেকশ্যনটো এনেকুৱা লাগে যে গোটেইকেইটাৰে ৰিফ্লেক্টেড ৰে ক'ৰ পৰা আহি আছে, এটা ছিংগল পইণ্টৰ পৰা আহিছে, এনেকৈ এপিয়াৰ হয়। একচুৱেলি এই ৰিফ্লেক্টেড ৰেটো ফ'কাছৰ পৰা ওলাইছে নেকি? ওলোৱা নাই। এই ৰিফ্লেক্টেড ৰেটো ফ'কাছৰ পৰা ওলাইছে নেকি? ওলোৱা নাই। বাট এইটো এপিয়াৰ হৈছে যে এনেকৈ এপিয়াৰ হৈছে যে ৰিফ্লেক্টেড ৰে ক'ৰ পৰা আহি আছে, ইয়াৰ পৰা। এই ৰিফ্লেক্টেড ৰে ক'ৰ পৰা আহি আছে, ইয়াৰ পৰা। এইটো ৰিফ্লেক্টেড ৰে ক'ৰ পৰা আহি আছে, ইয়াৰ পৰা। এনেকৈ এপিয়াৰ হয়। সেই পইণ্টটোক আমি কি বুলি কওঁ? ফ'কাছ বুলি কওঁ ফৰ কনভেক্স মিৰৰ। সো এইটো হৈ গ'ল আমাৰ ডেফিনেশ্যন ফ'কাছ অফ কনকেভ এণ্ড কনভেক্স মিৰৰৰ কাৰণে, বুজি পাইছা? সো আকৌ আমি ড্ৰ কৰিছোঁ, এইটো কনকেভ মিৰৰ হয়, আৰু ইয়াত আমাৰ এটা পইণ্ট আছিল, সেই পইণ্টটো আমাৰ কি আছিল? ফ'কাছ বুলি কৈছিলোঁ যে যেতিয়া পেৰেলেল ৰেটো আহিব, গোটেইকেইটা কনভাৰ্জ কৰিব, মিট কৰিব এটা পইণ্টত, ডেট পইণ্ট ইজ ন'ন এজ ফ'কাছ। এতিয়া এই যিটো ফ'কাছ পইণ্ট আছে আৰু যিটো পি পইণ্ট আছে, এই দুটাৰ মাজৰ যিটো ডিষ্টেঞ্চ, ঠিক আছে, ফ'কাছ পইণ্ট আৰু পি পইণ্টৰ মাজৰ যিটো ডিষ্টেঞ্চ বা লেন্থ, এইটোক আমি কওঁ কি বুলি কওঁ? ফ'কাল লেন্থ বুলি কওঁ। এইটো কি বুলি কওঁ? ফ'কাল লেন্থ। চিম্বল কি হয়? স্মল লেটাৰ এফ। চ' পইণ্ট টু ফ'কাছ, এইটো কেপিটেল লেটাৰ এফ, কিন্তু ফ'কাছ আৰু পিৰ মাজত যিটো ডিষ্টেঞ্চ, এই লেন্থটোক আমি ফ'কাল লেন্থ, আৰু যিটো আমি কি দি দেখাওঁ? স্মল লেটাৰ এফ, ঠিক আছে? কনফিউজ নহ'বা, পইণ্ট টু কেপিটেল লেটাৰ এফ, আৰু এই লেন্থটো আমাৰ স্মল লেটাৰ এফ, বুজি পালা? চ' এতিয়া আমি চাম ৰিলেশ্যন বিটুইন ফ'কাল লেন্থ এফ এণ্ড ৰেডিয়াছ অফ কাৰ্ভেচাৰ আৰ। এতিয়া ৰেডিয়াছ অফ কাৰ্ভেচাৰ কি আছিল? এই চি পি যিটো আছিল, চেণ্টাৰৰ পৰা পি ডিষ্টেঞ্চটো আমাৰ ৰেডিয়াছ অফ কাৰ্ভেচাৰ আৰ। এতিয়া এইটো দেখা পোৱা গৈছে, বা হয়তো তোমালোকে জানা, ইয়াৰ পৰা দেখিলে গম পোৱা যায় যে এইটো কি ফ'কাল লেন্থ, এইখিনিৰ লেন্থ কিমান হ'ব? ফ'কাল লেন্থৰ সমানে হ'ব। চ' এইটোও ফ'কাল লেন্থৰ সমান, এইটোও ফ'কাল লেন্থ হয়। তো এই দুটা লেন্থ কাৰ সমান? এই এফৰ সমান। চ' এই দুটা কাৰ সমান? আল্টিমেটলি আৰৰ সমান। চ' আমি কি লিখিব পাৰোঁ? আমি লিখিব পাৰোঁ যে আৰ কাৰ সমান হ'ব? এইটো, এই লেন্থটো অলমষ্ট কাৰ সমান? ফ'কাল লেন্থৰ সমান এফ, সেইকাৰণে এফ বুলি কৈছোঁ। চ' এফ প্লাছ এইটোও কি? এফ। চ' আৰ ইকুৱেল টু আমি কি লিখিব পাৰোঁ? আৰ ইকুৱেল টু লিখিব পাৰোঁ 2f, and this is the relation between radius of curvature and focal length. The radius of curvature কি হয়? 2 times of focal length of the spherical mirror, and this is applicable for both concave
আৰু কনভেক্স মিৰৰ বুজি পাইছা সো দিস ইজ ইম্পৰ্টেণ্ট ৰিলেশ্যন ইয়াৰ পৰা আমাৰ নিউমেৰিকেল আহে বুজি পাইছা আৰু আমি কৰিম নিউমেৰিকেলটো সো এইটো ভিডিঅ'ত এইখিনি আছিল ভিডিঅ'টো যদি ভাল লাগি আছে লাইক কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু বেল আইকনটো দবাই ৰাখিবা যাতে এইটো ভিডিঅ'ৰ সেকেন্ড যেতিয়া লেকচাৰ সিৰিজ আহিব তোমালোকে ফাৰ্ষ্টত গম পোৱা আৰু সিকুৱেন্সত যাতে যাব পাৰা থ্যাংক ইউ